অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজসাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই 4টা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি 10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰোঁ। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্যখনৰ এই বিকাশৰ গতিয়ে কিছু মানুহক যেন ঈৰ্ষান্বিত কৰি তুলিছে। আমাৰ ৰাজ্যখনৰ ভিতৰৰ পৰাই এচাম ব্যক্তিয়ে আমাৰ ৰাজ্যখনক কৰবাত নহয় কৰবাত দুৰ্বল কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আমি আমাৰ জননী জন্মভূমি অসমখনক এখন সৰ্বাংগ সুন্দৰ আৰু শান্তিপ্ৰিয় ৰাজ্য হিচাপে ৰাখিবই লাগিব। অন্যথায় আমাৰ ৰাজ্যখনত এই বিকাশৰ গতি স্তব্ধ হৈ পৰিব। যোৱা ফেচবুক লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী। কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী, কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই। কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়েই জুবিনৰ অনুৰাগী। আমি কোনো বেছি নহয়, কোনো কম নহয়। আৰু বহু ক্ষেত্ৰত মই ভাবোঁ যে জুবিনৰ মৃত্যু, জুবিনৰ হত্যা, জুবিনৰ মৃত্যু, জুবিনৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা, এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে। আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয়। আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা, দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া, আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ। যোৱা ফেচবুক লাইভত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব
নিষ্ঠাৰে সৈতে পালন কৰিব। আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি ভূঞা, অমৃতপ্ৰভা মহন্ত আটাইকে আমি গ্ৰেপ্তাৰ কৰিলোঁ আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লোঁ। সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে। এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে। প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছোঁ। যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে, কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লোঁ। এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে, আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম। বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব, ৰিপৰ্ট পাম নে নাপাম। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে, আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত ক'ৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহাকালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ